হয় ঠাণ্ডা দিনৰ দানা আহি গৈছে এতিয়া মাৰ্কেটত ঠাণ্ডা দিনত আপোনালোকে কোনটো দানা ব্যৱহাৰ কৰিব হেতু দানা আহি গৈছে মাৰ্কেটত কাৰ্গিলে লঞ্চ কৰিছে ঠাণ্ডা দিনৰ দানা ঠাণ্ডা দিনতো মাছৰ ওজন বাঢ়িব এটো দানা খোৱালে অসমৰ যিকোনো ঠাইৰ পৰা দানাৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব আপুনি আর মোবাইল নাম্বার দি দিয়া হ'ব স্ক্রিনত আপোনালোকে এইটো নম্বৰত কল কৰিব আপোনাৰ 20 বস্তা লাগে 30 বস্তা লাগে 50 বস্তা লাগে পাই যাব ডেলিভারি পাই যাব ইয়া সব বহুত এক নম্বৰ কোৱালিটিৰ দানা হয় যদি আপুনি লব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আৰু দানাৰ এক্সপাৰ্ট আমাৰ লগত আছে এজন তেখেতৰ লগত আমি কথা পাতিম ওয়াসিম আকৰাম ইয়া আমাৰ লগত উপস্থিত আছে ইয়া শুনা পাইছো ঠাণ্ডা দিনৰ দানা আহি গৈছে বোলে মাৰ্কেটত কেনেকুৱা দানা হয় হয় ঠাণ্ডাৰ দিনৰ এটো যোৱাবাৰো আহিছিলে হ্যাঁ আজি আপোনাৰ অন্ডৰ পৰা ডাইৰেক্ট টুকটুকি বজাৰত গাড়ী এটা আহিছে মানে ফার্স্ট সিজন আজি ফার্স্ট এটা গাড়ী আহিছে ঠাণ্ডাৰ দিনত আপোনাৰ এটো ঠাণ্ডা দিনৰ কাৰণে স্পেশালি এটো কোম্পানীয়ে বনাইছে এটো অকল ইন্ডিয়া নহয় ওয়ার্ল্ডৰ ভিতৰত আপোনাৰ ঠাণ্ডা দিনৰ দানা কাৰ্গিল কোম্পানীতে আছে এটো খোৱালে ঠাণ্ডা দিনতো আমাৰ কাস্টমাৰ সকলে লাভৱান হ'ব পাৰিব আৰু বস্তাতে লিখা আছে আপোনালোকে যদি কোনো কাৰোবাৰ ঠাণ্ডা দিনৰ দানা বিচাৰি আহে বা লাগে বস্তাত লিখা আছে এটো ষ্টিকাৰ এটা আছে ষ্টিকাৰটো চাই পঢ়ি মানুহে দানা ল'ব পাৰিব অসমৰ যিকোনো ঠাইৰ পৰা দানাৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিবনে হয় অসমৰ যিকোনো ঠাইৰ পৰা দানা ধৰক আপাৰ আসাম লোৱাৰ আসাম যিকোনো ঠাইৰ পৰা মাছৰ দানা ইয়াৰ পৰা লৈ যাব পাৰিব অসমৰ যিকোনো ঠাইতেই যদি অৰ্ডাৰ দিয়ে দানা অৰ্ডাৰ পাই যাব আপোনাৰ ধৰক অসমৰ বিভিন্ন ঠাইতেই দোকান আছে দেখা গৈছে মাৰ্কেটত বহুত দানাৰ ব্র্যান্ড ওলাইছে বহুত কোৱালিটিৰ দানাৰ ব্র্যান্ড ওলাইছে কিন্তু আজিলৈকে দেখা পোৱা নাই যে ঠাণ্ডা দিনৰ কাৰণে স্পেশালি দানা কিবা এটা ওলোৱা কিন্তু দেখা গৈছে কাৰ্গিল কোম্পানীয়ে ঠাণ্ডা দিনৰ কাৰণে স্পেশাল দানা এটা ওলাইছে যেটো দানা নেকি ঠাণ্ডা দিনতো মাছৰ গ্ৰোথ মাছৰ ওজন বহুত বাঢ়িব আপোনাৰ কেই মাহত কেজি আহিব এটা ৰ মিৰ্কা এটো আপোনাৰ গৰমৰ দিনত যদি এটা মাছ 150-200 গ্ৰাম এৰে এটো আপোনাৰ 110 পৰা 120 দিন মানে 3 মাহ 20 দিন বা 4 মাহৰ ভিতৰত 1 কেজি হৈ যায় আৰু এটো অকমান টাইম বেছি লাগিব যেনে 15 দিন বেছি লাগিব মাছে গৰম দিনত যিমান খায় ঠাণ্ডাৰ দিনত সেম খাব 15 দিন জাৰফেৰ হ'ব 15 দিন বেছি ঠাণ্ডা যেতিয়া পৰিব 15 দিন বেছি লাগিব এটো এতিয়া যদি মাছ এৰে ধৰক 4.5 মাহ 1 কেজি হৈ যাব 100 গ্ৰামৰ ওপৰত মাছ এৰিলে 4.5 মাহত 1 কেজি হৈ যাব ঠাণ্ডা দিনতো গ্ৰোথ ঠিকই থাকিব হয় আপোনাৰ যদি 5 বিঘা মাটিৰ পুখুৰী আছে আপোনাৰ যদি 10 বিঘা মাটিৰ পুখুৰী আছে আপোনাৰ যদি 20 বিঘা মাটিৰ পুখুৰী আছে যদি আপুনি আপোনাৰ মাছৰ কাৰণে যদি আপুনি দানা বিচাৰি আছে ভাল দানা ঠাণ্ডা দিনৰ ভাল দানা বিচাৰি আছে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব আমাৰ কন্টাক্ট নাম্বাৰটো স্ক্ৰিনত দি দিয়া হ'ব আপোনালোকে যোগাযোগ কৰিব আৰু আমাৰ পৰা দানা লৈ যাব হোলসেল ৰেটত কোনো আপোনাৰ ৰিটেল ৰেটত নহয় হোলসেল ৰেটত দানা লৈ যাব ওল্ডৰ 1 নম্বৰ ফিশ ফিট হয় আপুনি গুগলত সাৰ্চ কৰক কাৰ্গিল ফিশ ফিট এতিয়া ওলাই যাব যে কাৰ্গিল ফিশ ফিট কেনেকুৱা দানা আৰু ওল্ডৰ ভিতৰত ৰেংক কিমান এতিয়া ওলাই যাব ইয়া সব কাৰ্গিল দানাৰ ডিলাৰ এসব কিমান বস্তা চাইছে আৰু ঠাণ্ডা দিনৰ দানা যদি আপুনি আপোনাৰ মাছক খুৱাব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া আছে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ একেবাৰে নপাহৰিব ধন্যবাদ জয় অসম